নমস্কাৰ, চিটি 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। বিধানসভাৰ সামৰণিৰ পিছতে মিত্ৰ দলৰ অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অগপৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনাই দলটোৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাই মুখ্যমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি আমবাৰী কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। অগপৰ ভগ্নী সংগঠনসমূহৰ পৰাও মুখ্যমন্ত্ৰীগৰাকীক বিপুল আদৰণি জনোৱা হয়। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৈ উপস্থিত হৈছে অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত। অগপৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনাই দলটোৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাই মুখ্যমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি আমবাৰী কাৰ্যালয়ত সৃষ্টি হয় উৎসৱমুখৰ পৰিৱেশ। অগপৰ ভগ্নী সংগঠনসমূহৰ পৰাও মুখ্যমন্ত্ৰীগৰাকীক বিপুল আদৰণি জনোৱা হয়। আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এয়া গৈ উপস্থিত হৈছে আমবাৰীৰ অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত। আৰু আমিও আশা কৰিছোঁ, আমাৰ বিশ্বাস আছে, গভীৰ আস্থা আছে, বিশ্বাস আছে। আমি ভাবোঁ যে ৰাজ্যখনৰ সৰ্বাংগীন দিশতে এক আমূল পৰিৱৰ্তন কৰিব। অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰ। 2016তেই বিশেষভাৱে তেখেতৰ উদ্যোগতে মিত্ৰতা হৈছিল। আপোনালোকে জানে যে যদিও অসম গণ পৰিষদ দল দুবাৰ ক্ষমতালৈ আহিছিল, কিন্তু দলটোৱে কেইবাটাও নিৰ্বাচনত বিপৰ্যয়ৰ সন্মুখীন হৈছিল। 2014 চনত আমি এখনো লোকসভাৰ আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিলোঁ। মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত 2016 চনত ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা হৈছিল, আসন ভাগ বতৰুৱা হৈছিল আৰু আমি 14খন আসনত সেইবাৰ জয়লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু অসম চৰকাৰত আমি অংশ লৈছোঁ। আৰু এইবাৰ আমি প্ৰথমৰে পৰা লক্ষ্য কৰিছোঁ যে দলটোক মৰ্যাদা দিছে। আমি মৰ্যাদা বিচাৰোঁ, আমি সন্মান বিচাৰোঁ। দলৰ প্ৰতিজন স্বাভিমানী কৰ্মী বৃত্তি আশা কৰে। মিত্ৰজোঁট চৰকাৰ অংশীদাৰ হিচাপে চৰকাৰখনৰ অংশীদাৰিত্বটো দলৰ তৃণমূল পৰ্যায়লৈকে আমাৰ কৰ্মকৰ্তাসকলে বিচাৰে, মৰম বিচাৰে। আৰু আপোনালোকে জানি সুখী হ'ব, মই আমাৰ কৰ্মীসকলক উদ্দেশ্যি মই ক'ব খুজিছোঁ, পৰহি কেওটা বিধায়িনী দলৰ যিখন সভা অনুষ্ঠিত হৈছিল, সেই সভাখনত মাননীয় মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্টভাৱে কৈছে যে আমি একেলগে যাব লাগিব। কেওটা দল আমি হাতত হাত ধৰি যাব লাগিব আৰু প্ৰতিগৰাকী মন্ত্ৰী যি জিলালৈকে নাযাওক কিয় অসম গণ পৰিষদ দলৰ বিষয়ববীয়াসকলক, সভাপতি সম্পাদকক অৱগত কৰিবলৈ দিছে, লগ পাবলৈ দিছে। ঠিক তদ্ৰুপ আমিও ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলক আৰু য'ত UPPL আছে তাত সেইসকল কৰ্মকৰ্তাক আমি সেইসকলৰ লগত বাৰ্তালাপ, মত বিনিময় কৰিবলৈ দিছে। গতিকে আমাৰ যিটো মিত্ৰতা, মোৰ দৃঢ় বিশ্বাস যে তেখেতৰ নেতৃত্বত এই মিত্ৰতা আৰু বহুত মজবুত হ'ব, শক্তিশালী হ'ব। এইটো আমাৰ বিশ্বাস আছে। যোৱা 14টা দিনত প্ৰতিটো দিন, প্ৰতিটো মিনিট আপোনালোকে সকলোৱে নিশ্চয় অনুধাৱন কৰিছে কিদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কাম কৰিছে। প্ৰশাসন যন্ত্ৰটো কিদৰে জনহিতাৰ্থে সঠিক ৰূপত ব্যৱহাৰ কৰিব খুজিছে। এয়া খুব ভাল কথা। মই বিশেষ দীঘলীয়া নকৰোঁ, তেখেতৰ বক্তব্য শুনিবলৈকে আপোনালোকে আগ্ৰহেৰে বাট চাই আছে। মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। নিজে কৈছে যে মই অসম গণ পৰিষদৰ মই কাৰ্যালয়লৈ যাম, খালি
আৰু কিছু সময়ৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ সন্মুখত ৰাখিব অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত আৰু যিহেতু অতুল বৰাই ইতিমধ্যে কৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে হেনো নিজেই কৈছে যে তেওঁ অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত যাব আৰু তেওঁৰ ভাষণ কিছু সময়ৰ পাছতে আহিব আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম ইফালে অখিল গগৈক লৈ বিধানসভাত সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিধায়ক অখিল গগৈক আহল বহলকৈ বাছত বহুৱাই অনা হৈছে কোভিড প্ৰটকল মানি ৰোগী এজনক চিটি বাছত আনি নানি ক'ত আনিব অখিল গগৈ সদনলৈ অনা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসুস্থ মানুহ এজনক কেনেকৈ সদনত বহুৱাব বিগত 4 মাহে চিকিৎসাধীন হৈ আছে অখিল গগৈ তেখেত মানসিকভাৱে অসুস্থ বাবে চিকিৎসা চলি আছে সদনলৈ আহি ইজনৰ পিছত আনজনৰ কাষলৈ যোৱাটোৱেই তেওঁৰ বেমাৰ GMCHক সোধোতে মোক কৈছে তেওঁৰ এইটোৱে হেনো বেমাৰ এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ মহোদয় এই সদনত মই গৰিমাৰ কথা কম কেইদিনমান আগতে ভৰত নৰ ডাঙৰীয়াই কৈছিলে যে অখিল গগৈ ডাঙৰীয়াক এই সদনত বহাৰ অনুমতি দিব লাগে প্ৰশ্নটো হ'ল বেমাৰী মানুহ এজনক সদনে কেনেকৈ বহাব পাৰে যিজন মানুহক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে 4 মাহ ধৰি ট্ৰিটমেণ্ট কৰি আছে পেইং কেবিনত বহুৱাই তেওঁৰ ওচৰত তেওঁক কোৱা হৈছে যে মানুহজনৰ মানসিকভাৱে মানুহজন ভাল অৱস্থাত নাই হি ইজ গেটিং ট্ৰিটমেণ্ট অন সাইকোলজিকেল ইছ্যুজ যে তেখেতৰ ইমোশ্যনেল ইমবেলেঞ্চ মানসিক ৰোগৰ কাৰণে তেখেতে আজি চিকিৎসা পাই আছে সিদিনাখন সদনত আহিছে কোভিড প্ৰটকল পাহৰি ইজনৰ পৰা সিজনৰ তাত গৈছে সিজনৰ পৰা সিজনৰ তাত গৈছে ই এক বেমাৰৰ আগজাননী আৰু মোক চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে কৈছে ছাৰ বেয়া নাপাব দিছ ইজ হিজ ডিজিজ এইটোৱে তেওঁৰ বেমাৰ মই সুধিছিলোঁ যে তেওঁকতো আমি সুস্থ অৱস্থাত দেখিছোঁ ঘূৰি ফুৰিছে আপোনালোকে কিয় মেডিকেলত ৰাখি থৈছে তেওঁক সহায় কৰাৰ কাৰণে মেডিকেলত ৰাখি থৈছে নেকি বোলে নহয় ছাৰ সেইটোৱে তেওঁৰ বেমাৰ চৰকাৰখন কাৰো প্ৰতি নিগেটিভ দৃষ্টিভংগী ৰখা নাই কৈছে অখিল গগৈক বাছত কিয় আনিছে কোভিডৰ সময়ত তেওঁ গাড়ীত বহাই 5জন মানুহে যদি দেহৰক্ষী তেওঁৰ লগত আহে তেওঁৰ গাত কোভিড নহ'ব নেকি তেওঁক আহল বহল বাছ এখনত বহাই অনাটো সেইটোতো চৰকাৰৰ দায়িত্ব যাতে কোভিড প্ৰটকল ৰক্ষা কৰিব পাৰে এতিয়া প্ৰশ্ন হ'ল যদি অখিল গগৈ ডাঙৰীয়াই কয় মই সুস্থ আইনমতে তেওঁ জেলত যাব লাগিব আৰু যদি কয় যে নহয় মই বিধানসভাও কৰিব নোৱাৰো মই অসুস্থ তেওঁ পেইং কেবিনত থাকিব লাগিব এটা সিদ্ধান্তটো কোনে ল'ব ইয়াতে কৈছে স্পিকাৰে লিখি দিয়ক কিয় স্পিকাৰে লিখি দিব এজন বেমাৰী তেওঁ লিখি দিব পাৰে মোৰ ভিউটো মোৰ চৰকাৰৰ ফালৰ পৰা কৈছো ল এণ্ড অৰ্ডাৰ দিশত তেওঁ আহিব পাৰে অধ্যক্ষ মহোদয় আমাৰ কমেণ্ট বিচাৰিছে আমি কৈছো যে নহয় বেমাৰী মানুহ এজনক আপুনি এক্সপ'জ কৰিব নোৱাৰে কাৰণ তেওঁ নিশ্চিতভাৱে বেমাৰী তাৰ কাৰণেহে মেডিকেল কলেজত আছে আজি নহ'লে গোটেই মেডিকেল বৰ্ডত যিমান ডক্টৰ আছে সকলোকেতো কোৰ্টে ক'ব যে আপুনি মানুহজনটো বেমাৰী নহয় এতিয়া মানুহজন কেনেকৈ ঘূৰি আছে গতিকে মই ভাবোঁ যে পলিটিকেল পইণ্ট আমি স্ক'ৰ কৰাৰ বহুত মাধ্যম আছে কিন্তু এই ধৰণৰ কথাই সিদিনাখন মই দেখি আহিছোঁ মোৰ ওচৰতো আহিছে মই ভাবিছোঁ কিয় আহিছে কাৰণ আমি সিদ্ধান্ত লৈছোঁ যে কোভিডৰ আমি নিয়ম মানি চলিম প্ৰটকল মানি চলিম এখন টেবুল এৰা নাই প্ৰত্যেকখন টেবুলতে আহিছে মোৰ অকণমান সময় এনেকুৱা লাগিলে যে চবকে কোভিড বিলাই দিম বুলি আহিছে নেকি পিছত ক'লে যে নহয় তেওঁ য'ত আছে তাত কোভিড নাই হোৱা ঠিক আছে কিন্তু এই ধৰণৰ কথা বতৰাৰে সদনৰ ক'তো গৰিমা বৃদ্ধি নহয় মই ভৰত নৰ ডাঙৰীয়াক অনুৰোধ কৰিম যে বহুত দিনৰ মূৰত 5 বছৰৰ মূৰত আপুনি সদনলৈ আহিছে ব্ৰহ্মপুত্ৰত বহুত পানী 10 বছৰৰ মূৰত সদনত আহিছে ব্ৰহ্মপুত্ৰদি এতিয়া বহুত পানী বৈ গ'ল তৰংগ গগৈ বিধায়ক হ'ল চেঙাৰ পৰা মোৰ ভাইটি এজন বিধায়ক হৈ আহিছে নতুন প্ৰজন্মই এতিয়া আমাক লাহে লাহে আমাক কৈও আগুৱাই যোৱা তেওঁলোকে শক্তিলৈ আহিছে গতিকে পুৰণা কথা বতৰাৰে সদন নহ'ব আনফালে বিধানসভাত পৰেশ বৰুৱাক আলোচনালৈ আহ্বান মুখ্যমন্ত্ৰীৰ মুকলি মনেৰে আলফা স্বাধীন আৰু চৰকাৰৰ আলোচনা হ'ব লাগে শান্তিৰ অসম হিংসাবৰ্জিত অসম নতুন প্ৰজন্মৰ অধিকাৰ ঋতুল শইকীয়াক মুকলি কৰাৰ বাবে আলফা স্বাধীনক তেওঁ ধন্যবাদ জ্ঞাপন কৰে পৰেশ বৰুৱাক কৰা আহ্বানৰ প্ৰতি জনোৱা সঁহাৰিয়ে আশাৰ কিৰণ দেখুৱাইছে বুলি মন্তব্য
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰিতুল শইকীয়াৰ মুকলিয়ে এতিয়া এক নতুন দিগন্তৰ সূচনা কৰিব বুলি উল্লেখ কৰা হৈছে। অমিত শ্বাহৰ আলোচনাৰ প্ৰতি সঁহাৰি আছে বুলিও কৈছে। পৰিৱেশ ৰচনা কৰিবলৈ আমি পৰেশ বৰুৱাক আহ্বান জনাইছোঁ আৰু আমিও চেষ্টা অব্যাহত ৰাখিম। কাৰ্বি চুক্তি কৰাৰ দিশত চৰকাৰ শীঘ্ৰে কাৰ্বি চুক্তি কৰিব চৰকাৰে সেই কথাও স্পষ্ট কৰা হৈছে। এই মহামঞ্চত থিয় হৈ মই পোনপ্ৰথমে নিশ্চয় ধন্যবাদ জনাম পৰেশ বৰুৱা ডাঙৰীয়াক যে আমাৰ এটা আবেদনৰ ওপৰত লক্ষ্য ৰাখি তেখেতে ৰিতুল শইকীয়াক যি ধৰণে মুকলি কৰি দিলে, সিয়ে আমাৰ মাজত কৰবাত নহয় কৰবাত আশাৰ কিৰণ দেখুৱাইছে। শান্তি অসমৰ অধিকাৰ। পৰেশ বৰুৱা ডাঙৰীয়াৰ বয়স 65 বছৰ হ'বগৈ, মোৰ বয়স 52 বছৰ হ'ব। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বয়সো 60ৰ ওচৰত হ'বগৈ। আমাৰ প্ৰত্যেকৰে বয়স বাঢ়িছে। এখন শান্তিৰ অসম আমি নতুন প্ৰজন্মক আমাৰ চামটোৱে দি যাব লাগিব। সেয়া আমাৰ দায়িত্ব, সেয়া আমাৰ কৰ্তব্য। মই পৰেশ বৰুৱা ডাঙৰীয়াক ক'ম যে শান্তিৰ অসম, হিংসা বৰ্জিত এখন অসম, সেয়া আমাৰ নতুন প্ৰজন্মৰ অধিকাৰ। আৰু সেই নতুন প্ৰজন্মৰ অধিকাৰক সন্মান জনাই চৰকাৰ আৰু আলফা দুয়োটাই মুকলি মনেৰে আলোচনাৰ পৰিৱেশ নিৰ্মাণ কৰিব লাগে। আৰু মই স্পষ্টতাৰে সৈতে ক'ব খোজো যে মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ সদিচ্ছা আছে, অসমলৈ স্থায়ী শান্তি আহিব লাগে। আৰু এই শান্তিৰ বাট ৰিতুল শইকীয়াৰ মুক্তিৰ জৰিয়তে আৰম্ভ হওক, তাক নিশ্চয় মই কামনা কৰিম। আৰু এই প্ৰাৰ্থনা নিশ্চয় মই পৰম পিতাৰ ওচৰত ৰাখিম যাতে তেখেতে আমাক আশীৰ্বাদ কৰে, শান্তিৰ যেন এক নতুন পোহৰ আমাৰ জাতীয় জীৱনলৈ আহিবলৈ সক্ষম হয়। ইফালে বিধানসভাৰ সামৰণিৰ পিছতেই মিত্ৰদল অসম গণ পৰিষদৰ আমবাৰী মুখ্য কাৰ্যালয়ত উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী। আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়াইছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে তাত ভাষণ আৰম্ভ কৰিছে। সংগঠনৰ বিষয়ববীয়া আৰু সদস্যসকল আৰু সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, আমি এটা কথা সকলোৱে উপলব্ধি কৰোঁ আৰু আমি বুজি পাওঁ যে অসমত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এখন মিত্ৰজোঁটৰ চৰকাৰ স্থাপন কৰা হৈছে। আৰু যেতিয়া মিত্ৰজোঁটৰ চৰকাৰ বুলি আমি কওঁ, এই মিত্ৰজোঁট আমি নিৰ্বাচনৰ পিছত কৰা নাই, এই মিত্ৰজোঁট নিৰ্বাচনৰ আগত। আৰু এক প্ৰকাৰ ক'ব গ'লে দুটাকৈ নিৰ্বাচন আমি মিত্ৰজোঁট হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু দ্বিতীয়খন চৰকাৰত আমি একেলগে কাম কৰাৰ সংকল্পবদ্ধ হৈছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ সদস্যসকলৰ বিজয়ত অসম গণ পৰিষদ দলৰ কৰ্মীসকলৰ অৱদান আছে। আৰু তদ্ৰুপভাৱে গণ পৰিষদ বা UPPL দলৰ বিধায়ক বিধায়িকাৰ নিৰ্বাচনতো আমাৰ বিজেপি দলৰ কাৰ্যকৰ্তাসকলৰ সহযোগিতা আছে। মুখ্যমন্ত্ৰী হিচাপে মই বিজেপি দলৰো পৰা দলীয় নেতা হিচাপে নিৰ্বাচিত হৈছোঁ আৰু মিত্ৰজোঁটৰো গণ পৰিষদ, UPPL আৰু বিজেপি দলৰ বিধানসভাত উমৈহতীয়াভাৱে নেতা হিচাপে নিৰ্বাচিত হৈছোঁ। মোৰ কৰ্তব্য যে ভাৰতীয় জনতা পাৰ্টীৰ লগে লগে অসম গণ পৰিষদ আৰু UPPL দলৰ কৰ্মী কাৰ্যকৰ্তাসকলকো নিৰ্বাচনত বিজয়ৰ বাবে অভিনন্দন আগবঢ়োৱা আৰু বিধায়িনী দলৰ নেতা হিচাপে গোটেই কেইটা দলৰে কাৰ্যকৰ্তাসকলক লগত লৈ একেলগে আগবঢ়াৰ প্ৰতিশ্ৰুতি দিয়া মই মোৰ দায়িত্ব বুলি গণ্য কৰোঁ। আজি গণ পৰিষদ দলৰ কাৰ্যালয়লৈ আহি মই সমগ্ৰ অসমৰে গণ পৰিষদ দলৰ কৰ্মী সদস্যসকলক এই কথা আশ্বাস দিব বিচাৰিছোঁ যে এইখন চৰকাৰ যি ধৰণে বিজেপিৰ, সেই ধৰণে এইখন চৰকাৰ AGPৰো, সেই ধৰণে এইখন চৰকাৰ UPPLৰ। আমাৰ চৰকাৰৰ গণ পৰিষদৰ মন্ত্ৰীসকলে বিজেপিৰ কাৰ্যকৰ্তাসকলক মৰম কৰিব
আৰু বিজেপিৰ কাৰ্যকৰ্তাসকলে এজিপিৰ কাৰ্যকৰ্তাসকলক মৰম কৰিব আমি একেলগে হাতত ধৰি আগবাঢ়ি যাম এই ধৰণৰ সংস্কৃতি এটা আমি নিৰ্মাণ কৰিব খুজিছোঁ আমাৰ মাজত কম্পিটিটিভ পলিটিক্স নাই আমাৰ মাজত কোঅপাৰেশ্যনৰহে পলিটিক্স আছে সহযোগিতাৰ ৰাজনীতি আছে প্ৰতিদ্বন্দ্বিতাৰ ৰাজনীতি আমাৰ মাজত নাই মই ভাবোঁ এই ধৰণে আমি অনাগত 5টা বছৰত আগুৱাই যাব লাগিব আৰু আমি আগুৱাই যাম মই আজি গণপৰিষদৰ কাৰ্যালয়ত আহিছোঁ কিন্তু এইটো মোৰ শেষ ভিজিট নহয় মাজে মাজে মই আহি থাকিম আৰু আমি লগালগি হৈ থাকিম ইজনে সিজনৰ লগত কথা পাতি থাকিম যাতে বিভিন্ন সমস্যা আমি একেলগে আমাৰ জাতীয় জীৱনৰ সমস্যাসমূহ সমাধানৰ কাৰণে আগবাঢ়ি যাব পাৰোঁ যোৱা 14 দিনৰ চৰকাৰখনত আমি সকলোৱে কাম কৰিছোঁ কিন্তু স্বাস্থ্য মন্ত্ৰী হিচাপে কেশৱ মহন্ত ডাঙৰীয়াই কোভিড মহামাৰীৰ বিপক্ষে যুঁজাৰ এক বিশাল দায়িত্ব বহন কৰিছে মুখ্যমন্ত্ৰী হিচাপে যেতিয়া মই দায়িত্ব লৈছিলোঁ তেতিয়া মোক বহুতে কৈছিল যে স্বাস্থ্য দপ্তৰটো আপুনি লগত ৰাখিব কিন্তু মই বিচাৰিছিলোঁ যে নহয় আমাৰ অসমত প্ৰতিজন মন্ত্ৰীয়ে একেলগে কাম কৰক দিনে নিশাই কাম কৰক মই কেশৱ মহন্ত ডাঙৰীয়াৰ ওপৰত আস্থা পোষণ কৰিছিলোঁ আৰু আজি মই গৌৰৱ অনুভৱ কৰোঁ যে যোৱাকালি নিশা 1:30 বজাতো নগাঁও চিভিল হস্পিটালত আৰু অসমৰ এক প্ৰকাৰ ক'ব গ'লে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেখেতে কোভিড নিয়ন্ত্ৰণৰ বাবে যুঁজি ফুৰিছে আৰু আজি আমি মাত্ৰ কেইটামান দিনৰ ভিতৰতে 10 তাৰিখে চৰকাৰ হৈছে আৰু আজি 21 তাৰিখ 22 তাৰিখ 24 তাৰিখৰ ভিতৰত ইতিমধ্যে আমি সফলতা দেখিছোঁ 14 দিনৰ ভিতৰতে এক প্ৰকাৰ ক'ব গ'লে আমি কোভিডক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলেও কোভিডৰ লগত আমি যুঁজিব সক্ষম হৈছোঁ আমাতকৈ কোভিড আগবাঢ়ি যাব পৰা নাই আমি আৰু কোভিড সমানে সমানে যুঁজিছোঁ কালি পৰহি হয়তো কোভিড আমাতকৈ পিছ পৰি যাব মই কেশৱ মহন্ত ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আমাৰ দলৰ চৰকাৰত অতুল বৰা ডাঙৰীয়া দ্বিতীয়বাৰ মন্ত্ৰী হৈছে জ্যেষ্ঠতা আৰু সন্মান দুইটাৰ ফালৰ পৰা তেখেত আমাৰ প্ৰেৰণাৰ উৎস হৈ থাকিব তেখেতে আমাৰ কেবিনেটতে হওক বিধায়িনী দলতে হওক আমাক ৰাস্তা দেখুৱাব আমি আৰু এটা নতুন পৰম্পৰা আৰম্ভ কৰিছোঁ আগতে বিধানসভাত আমাৰ তিনিওটা দলৰ পৃথকে পৃথকে বিধায়িনী দলৰ বৈঠক হৈছিল এইবাৰৰ পৰা আমি সিদ্ধান্ত লৈছোঁ যে তিনিওটা দলৰ পৃথকে পৃথকে বৈঠক হ'ব আমাৰ নিজস্ব চৰিত্ৰ থাকিব কিন্তু বিধানসভাত যোৱাৰ আগতে আমি তিনিওটা বিধায়িনী দলে একেলগে আমি বিধায়িনী দলৰ বৈঠক কৰিম যাতে আমাৰ পৰিচয় বিধানসভাৰ ভিতৰত এটা থাকিব বিধানসভাৰ ভিতৰত যাতে আমাৰ পৰিচয় তিনিটা দলৰ নাথাকে মিত্ৰজোঁটৰ থাকিব গণপৰিষদৰ সদস্যসকলে কিবা যদি এটা জাতীয় জীৱনৰ প্ৰশ্ন উত্থাপন কৰে তাত বিজেপিয়ে সমৰ্থন কৰিব আৰু বিজেপিয়ে কিবা প্ৰশ্ন উত্থাপন কৰিলে তাত ইউপিপিএল আৰু এজিপিয়ে সমৰ্থন কৰিব এই ধৰণে আমি এটা নতুন ৰাজনৈতিক সংস্কৃতি আমি নিৰ্মাণ কৰিব খুজিছোঁ মই আশা কৰোঁ যে আপোনালোকে সহযোগিতা কৰিব আৰু একেলগে আমি অনাগত 5টা বছৰ দিনে নিশাই পৰিশ্ৰম কৰি অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ মাজত এখন কৰাৰ যি সংকল্প সেই সংকল্পলৈ আমি আগবাঢ়ি যাব পাৰিম মই পুনৰ এবাৰ অসমৰ হৈ যোৱা নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থীসকলৰ বিজয়ৰ বাবে অক্লান্তভাৱে কাম কৰা গণপৰিষদৰ সদস্যসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মই বিচাৰিম যে কেতিয়াবা অতুলদা আৰু বিজেপিও অতুলদা আৰু কেশৱদাও আমাৰ বিজেপিৰ অফিচলৈকে যাব আৰু বিজেপিৰ কাৰ্যকৰ্তাসকলো মাজে মাজে আমাৰ এজিপিৰ অফিচত আহি থাকিব যাতে আমি একেলগে ভাতৃত্বৰ এই সম্পৰ্ক আমি বহু দূৰলৈ আগুৱাই লৈ যাব পাৰোঁ পুনৰবাৰ আপোনালোকক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোক যিখিনি সন্মান দেখুৱালে তাৰ বাবে মই আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যিসকলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়ালে তেওঁলোককো মই অন্তৰৰ নিভৃত কোণৰ পৰা কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ
এয়া আছিল আমবাৰীৰ অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে। বিশেষকৈ যোৱা নিৰ্বাচনত অসম গণ পৰিষদৰ কাৰ্যকৰ্তা বা কৰ্মকৰ্তাসকলে যেনেধৰণে বিজেপিৰ কৰ্মীসকলক বা প্ৰাৰ্থীসকলক সহায় সহযোগিতা আগবঢ়াইছিল তাৰো তেওঁ উচ্চ প্ৰশংসা কৰিছে আৰু সময়ে সময়ে তেওঁ অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত এনেদৰেই গৈ থাকিব বুলি উল্লেখ কৰিছে। লগতে বিজেপিৰ কাৰ্যালয়লৈও আমন্ত্ৰণ জনাইছে অগপ নেতা অতুল বৰা আৰু কেশৱ মহন্ত। আমি পৰৱৰ্তী সময়ত অধিক খবৰ জনাম। এই পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টত দেখিবলৈ পালে। আৰু বাতৰি দেখিলে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। অতি সোনকালে উভতি আহিম। পুনৰ স্বাগতম। আপুনি চাই আছে চিটি 18। বিধানসভাত গৰুৰ মহিমা গাই সুৰক্ষাৰ দাবী তুলিলে বিজেপি বিধায়ক মৃণাল শইকীয়াই। গোমূত্ৰ আৰু গোবৰৰ গুণ গৰিমা উল্লেখ কৰি গো নিধনৰ বিৰোধিতা কৰে বিধায়কজনে। 1 লিটাৰ গাখীৰৰ দাম 50 টকাৰ বিপৰীতে 100 গ্ৰাম গোমূত্ৰৰ দাম 45 টকা বুলি উল্লেখ কৰি সদনৰ দৃষ্টি আকৰ্ষণ কৰে মৃণাল শইকীয়াই। 1 লিটাৰ গাখীৰৰ দাম 50 টকা, 100 গ্ৰাম গোমূত্ৰৰ দাম 45 টকা। সদনত গৰুৰ মহিমা বিচাৰ। গো সুৰক্ষাৰ দাবীৰে সৰব বিধায়ক মৃণাল শইকীয়া। এইজন খুমটাইৰ বিধায়ক মৃণাল শইকীয়া। বিধানসভাৰ অন্তিম দিনা গৰুৰ বন্দনাৰে মুখৰ হ'ল বিধায়ক মৃণাল শইকীয়া। গৰুৰ গাখীৰ মূত্ৰ আৰু গোবৰক ভূয়সী প্ৰশংসা মৃণাল শইকীয়াৰ। গৰুৰ গাখীৰতকৈ যিবিলাক ৱেষ্ট যেনে গোমূত্ৰ গোবৰ সেইবিলাকে কিন্তু বেছি উপকাৰী। আজি আমাৰ পতঞ্জলি যি আমাৰ বাবা ৰামদেৱৰ ফাৰ্মাচীবিলাক আছে দোকানবিলাক আছে 100 গ্ৰাম গোমূত্ৰৰ দাম মই নিজে কিনিছোঁ 45 টকা। 1 লিটাৰ গাখীৰৰ দাম 50 টকা, 100 গ্ৰাম গোমূত্ৰৰ দাম 45 টকা বা তাতকৈ এতিয়া বেছিয়ে হ'ব কিজানি। সেইটো ইমানেই গোমূত্ৰৰ ফল ভাল ফল। আৰু গোবৰ কেৱল সাৰৰ কাৰণে ব্যৱহাৰ নকৰে। গোবৰটো এটা ভাল সাৰ যে অৰ্গেনিক। এতিয়াও শাক পাচলি বিক্ৰী কৰিলে বজাৰত মানুহে কয় যে এইটো গোবৰৰ পৰা আনিছোঁ চাহ কিনক। এনেদৰে প্ৰশংসা কৰি গৰুৰ সুৰক্ষাত সৰব হ'ল বিজেপিৰ বিধায়কজন। তেওঁ ক'লে গৰুৰ গোবৰ ব্যৱহাৰ কৰি ৰোধ কৰিব পাৰি বন ধ্বংসযজ্ঞ। আমি গুজৰাটত আমি উজ্জয়নত গৈছিলোঁ। তাত দেখিছিলোঁ যে গোবৰৰ পৰা কিছুমান ষ্টিক বনাই যেতিয়া খৰিৰ কাম কৰে। আৰু খৰিৰ নামত আমাৰ কিমান গছ গছনি কটা হৈছে। এজন লোকক সংস্কাৰ কৰোঁতে আমাৰ হিন্দু পৰম্পৰা মতে কিমান খৰি যায়। আমি যদি সেইবিলাক গোবৰৰ ইণ্ডাষ্ট্ৰি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ গছ কটাটোও বন্ধ হ'ব। গৰুৰ সম্পৰ্কত ধৰ্মীয় দিশো পৰ্যালোচনা কৰি বিজেপি বিধায়কজনে গো নিধন বন্ধ কৰাৰ ক্ষেত্ৰতো পদক্ষেপ ল'বলৈ চৰকাৰক আহ্বান জনায়। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। মুঠতে খবৰ বহুত আছে, কিন্তু পুনৰ সময় বাণিজ্যিক বিৰতিৰ।